গোলাঘাটৰ মইনাপুৰ কাঠকটীয়া গাঁৱৰ চৰকাৰী মাটিত ইমতিয়াজ নামৰ এজনে দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছিল মাটি। অভিযোগ অনুসৰি সন্দেহজনক বেদখলৰ থলী হৈ পৰিছিল স্থানডোখৰ। মৰঙী ৰাজচক্ৰৰ এজন বিষয়াৰ সৈতে থকা মিতিৰাইলে এই কাণ্ড কৰিছিল ইমতিয়াজ এণ্ড কোম্পানী। আৰু আজি অৱশেষত সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰি গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ কৰিলে এই চৰকাৰী ভূমি বেদখলকাৰী। মুঠ 10টাকৈ পৰিয়ালৰ প্ৰায় সংখ্যকেই সন্দেহজনক লোক বুলিও আছে অভিযোগ। উচ্ছেদ সন্দৰ্ভত বিগত 25 মে'ত দিছিল জাননী। ঘটনাস্থলীত উপস্থিত হোৱাত উচ্ছেদিত ৰাইজে উভতি ধৰি জেৰা কৰিলে ইমতিয়াজক। গোলাঘাটৰ পৰা জীৱন গগৈ ৰিপৰ্ট, অৰুণোদয় লাইভ। আজি ইয়াতে আমাৰ গোলাঘাট ৰেভিনিউ চাৰ্কুলৰ মৌখোৱা মৌজাৰ কাঠকটীয়া ৰেভিনিউ ভিলেজ তাৰ এটা ভিজিআৰ মাটি আছিলে। ভিজিআৰ মানে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ, অসমীয়াত ক'ব গ'লে গুৰুচৰণীয়া পথাৰ। তাতে 10 ঘৰ মানুহৰ এনক্ৰচমেণ্ট আছিলে। সেই 10 ঘৰ মানুহৰ উচ্ছেদ অভিযান চলোৱা হৈছে। এনক্ৰচমেণ্ট বস্তুটোৱে অবৈধ, একচুৱেলি ইলিগেল। আৰু ভিজিআৰ মাটি যিহেতু ভিজিআৰ মাটিত আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰিক্ট ডাইৰেকশ্যন আছে, চৰকাৰৰ নিৰ্দেশনা আছে, তাত কোনো ধৰণৰ ছেটেলমেণ্ট হ'ব নোৱাৰে। প্ৰশাসনৰ সকলোৱে আছে, মই নিজে আছোঁ, ADC, চাৰ্কুল অফিচাৰ্ছ আছে, মেজিষ্ট্ৰেট আছে, এডিশ্যনেল SP আছে, DSP আছে, এনেকৈ সকলোখিনি মানুহে আছে। হয়, জনোৱা হৈছে, আমাৰ নটিচ দিয়া হৈছে তেখেতসকলক। মানে যিটো নেচাৰেল জাষ্টিছৰ এটা নিয়ম আছে, গতিকে আমি সেইমতে আমি তেখেতসকলক যিমানখিনি সময় দিব লাগে নটিচ দি পেলাইহে আজি ইয়াত হেৰি কৰিছোঁ। ধুনীয়া মাটি 5 বছৰ পিছতে সিহঁতৰ এইবোৰ পটা ওলাই যাব, এনেকৈ ওলাই যাব বুলি কয় আৰু আমাৰ পৰা পইচা লৈছে। মই 2000 চনতে লোৱা মাটি। এতিয়া কাৰ পৰা লৈছিলে? মই হৰেণ চকীয়াৰ পৰা লৈছিলোঁ, চুৰেণৰ ককায়েক হয়। নাই, চুৰেণ, হৰেণ, অমূল্য। ইমতিয়াজ মানে মাটি দেখাই দিয়ে, সিহঁতে দেখাই মানুহ বহাইছে। তেওঁ লৈছে পইচা, বিনা পইচাততো আৰু মানুহ দৌৰি নাথাকে। মাটি পটা হৈ যাব, পটা হৈ যাব। অবৈধ বুলি কৈছে, চৰকাৰী বুলি কৈছে। এতিয়া নটিচ দিছিলে, 15 দিনৰ টাইম দিছিলে। আমি অফিচত অহা যোৱা কৰোঁতে সিহঁতে 9 দিন থাকোঁতেহে 10 দিন থাকোঁতে নটিচ আনি দিলে। নটিচ লিখি মেলি তাহাঁতৰ হাততে থাকি গ'ল 4 দিন। 10 দিনৰ সময় পালোঁ আমি। 10 দিনত আহি অফিচতে 3 দিন 4 দিন দৌৰিলোঁ। এতিয়া ক'ত যাব, কি কৰিব আপোনালোকে? এতিয়া কি কৰিম আমি, তো উপায়হীন হৈ আছোঁ আমি। কিমান দিনৰ পৰা আছিলে বুলি ক'লে? 2000 চনতে মাটিকেইটা। মই মামলি টিউবৱেলৰ কাম কৰোঁ। এটা টিউবৱেল বহালে মই 2000-3000 টকা পাওঁ। আমি মাটিটো আপোনাৰ চুৰেণ শইকীয়াৰ পৰা কিনিছিলোঁ। লগত আছিলে বীৰেণ কলিতা গাঁওবুঢ়া। তেখেতে আমাক কৈছে মেলিছে ল'ব পাৰিবা ভাল মাটি। আকৌ আপোনাৰ ইমতিয়াজ আহমেদেও কৈছে ল'ব পাৰিব ভাল মানুহ মাটি বোলে, ভাল মাটি বোলে, একচনীয়া পতা মাটি। কোৰ্টত গৈ তেখেতে লিখি কৰি মেলি চব লোৱাই মেলি মাটিটো দিলে। এতিয়া আমাক চাট দিবলৈ অহা নাই আৰু তেখেতৰ গৰম কথা। গাঁওবুঢ়াৰ কি নাম আৰু ইমতিয়াজ আহমেদ কি হয়? ইমতিয়াজ আহমেদ গাঁৱৰে মানুহ হয়, মেইন মানুহ হয় গাঁৱৰ বোলে। সিয়ে চব এইবোৰ কৰা কৰি কৰে বোলে। আৰু গাঁওবুঢ়া আপোনাৰ এইবোৰ সোধ-পোছ কৰোঁতে ল'ব পাৰিব বুলি কৈছে। চুৰেণ শইকীয়া। প্ৰশাসনে কৈছে যে এই মাটিটো অবৈধ। অবৈধ বোলে, গেজেং মাটি বুলি কৈছে, কিন্তু আমাক একচনীয়া মাটি বুলি কৈহে বিকিছে। কোনে কৈছিলে সেইটো? স্বামীমেও কৈছে আৰু ইমতিয়াজ আহমেদেও কৈছে আৰু গাঁওবুঢ়াইও কৈছে। থাকিব পাৰিব, 3 বছৰ হ'ল। গাঁওবুঢ়াৰ কি নাম? গাঁওবুঢ়াৰ নামটো বীৰেণ কলিতা। আৰু চুৰেণ শইকীয়াৰ পৰা কিনিছে? চুৰেণ শইকীয়াৰ পৰা কিনিছোঁ। গাঁওবুঢ়াৰ নাম হৈ গ'ল বীৰেণ কলিতা আৰু ইমতিয়াজ আহমেদ। সেই দুজনে আমাক ল'ব পাৰিব কৈছে। অৰিজিনেল গাঁৱৰ মইনাপাৰা গাঁৱৰ অৰিজিনেল মানুহ বুলি কৈছে। গাঁওবুঢ়া মতেই চব হয় ন, গাঁওবুঢ়াই চহী দিলে মানুহে যিকোনো কাম এটা কৰিব পাৰে। সেই গাঁওবুঢ়াক সোধ-পোছ কৰাৰ পিছতহে মাটিটো লোৱা হৈছে। কিমান ঘৰ মানুহৰ আজি
13 ঘৰ মানুহ আজি উঠিবলগীয়া হৈছে আৰু বাকী বহুতে কিনি থৈছে মাটি। এতিয়া আপোনালোকে যে এতিয়া আপোনালোকক উচ্ছেদ কৰাৰ পিছত ক'ত যাব কি এতিয়া আমাৰ আকৌ ঠাই ঠিক নাই থাকিবলৈ। এতিয়া চৰকাৰে কিবা এটা সুবিধা কৰি দিয়ক আৰু এতিয়া আমি য'ত ত'ত বস্তু বাহানিবোৰ থ'বলগীয়া হৈছে। আমাৰ এতিয়া ঘৰ বনোৱা কিমান পইচাও গৈছে। এতিয়া যাৰ তাৰ ঘৰত বস্তুবোৰ থৈছোঁ যে মানুহবোৰ থকাটো ঠাই এটা লাগিব আমাক। এতিয়া 28 তাৰিখলৈকে ডেট আছিলে, এতিয়া 28 তাৰিখৰ আগতে ভাঙি দিয়া হ'ল। সেইটো কাৰণে আমাৰ এতিয়া অকণ প্ৰব্লেমো হৈছে। চৰকাৰে জাননী দিছিলে? চৰকাৰে জাননী কাগজ কেতিয়া দিছিলে? 28 আজি 24 তাৰিখে ভাঙি দিলে। 28 তাৰিখলৈকে ডেট আছিলে। সময়সীমা 28 তাৰিখলৈকে আছিলে। আমি দৌৰা দৌৰি কৰি আছিলোঁ। এতিয়া আমাক চৰকাৰে কিবা এটা সহায় দিয়ক আৰু। ঠিক আছে।